ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে মই HSLC 2025ত সমান্তৰ প্ৰগতিৰ পৰা কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব সেইখিনি আলোচনা কৰিম। পেজ নাম্বাৰ 132ত উদাহৰণ 1টো চাবা 3/2 1/2 -1/2 -3/2 এই সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ এ আৰু সাধাৰণ অন্তৰ ডি কিমান লিখা। 2 মাৰ্কৰ কুৱেশ্যন হয়, এইটো ইম্পৰ্টেণ্ট আছে চাবা। তাৰপিছত উদাহৰণ 2 চাবা, এইখিনিও 4টা যে কুৱেশ্যন আছে এইখিনিও 2 মাৰ্কৰ কাৰণে, এইখিনিও চাবা ইম্পৰ্টেণ্ট আছে। তাৰপিছত পেজ নাম্বাৰ 133 অনুশীলনী 5.1ৰ কুৱেশ্যন 3 তলত দিয়া সমান্তৰ প্ৰগতিসমূহৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা। 4টা কুৱেশ্যন আছে, বহুত ইম্পৰ্টেণ্ট চাবা, 2 মাৰ্কৰ কাৰণে এটা কুৱেশ্যন আহিব পাৰে। তাৰপিছত তোমালোকে এই কুৱেশ্যন 4ৰ এই 2 চাবা, তাৰপিছত চাবা তোমালোকে 5টো চাবা, তাৰপিছত চাবা এই 10টো চাবা, 12টো চাবা, তাৰপিছত চাবা 13 আৰু 15 নাম্বাৰ, এইকেইটা অংক চাবা। 2 মাৰ্কৰ কাৰণে কিন্তু আহিব চাবা। পেজ নাম্বাৰ 137ৰ উদাহৰণ 4টো ইম্পৰ্টেণ্ট চাবা। 21, 18, 15 এই সমান্তৰ প্ৰগতিটোৰ -81টো কিমান সংখ্যক পদ। কুৱেশ্যন হ'ব এইখিনি, বাকীখিনি নালাগে। এইখিনি তোমালোকে চাই যাবা, 2 মাৰ্কৰ কাৰণে আহিব কিন্তু চাবা। এনেকুৱা কুৱেশ্যন এটা 2 মাৰ্কৰ কাৰণে আহিব। তাৰপিছত পেজ নাম্বাৰ 138ৰ উদাহৰণ 7টো চাবা, বহুত ইম্পৰ্টেণ্ট কিন্তু চাবা। দুটা অংকবিশিষ্ট সংখ্যাৰ কিমানটা 3ৰে বিভাজ্য। এনেকুৱা কুৱেশ্যন আমি সচৰাচৰ দেখা পাওঁ, হয়নে নাই? চোৱা, 3ৰে বিভাজ্য আহিব, নহ'লে 4ৰে বিভাজ্য, নহ'লে 7ৰে বিভাজ্য, নহ'লে 9ৰে বিভাজ্য। এনেকুৱা এটা অংক চাবা HSLC 2025ত আহিবই, চাই যাবা ভালদৰে। পেজ নাম্বাৰ 139ৰ উদাহৰণ 8টো চাবা, এইটো ইম্পৰ্টেণ্ট আছে 2025ৰ বাবে, এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট। পেজ নাম্বাৰ 141ৰ অনুশীলনী 5.2ৰ কুৱেশ্যন 2ত চোৱা, দুটা শুদ্ধ উত্তৰটো বাছি ওলোৱা আছে। এই দুটা কুৱেশ্যন ইম্পৰ্টেণ্ট, কাৰণ MCQ এবাৰ 45 মাৰ্ক আহিব, হয় না? গতিকে মানবিলাক চেঞ্জ কৰি দিব পাৰে। চাবা MCQখিনি তোমালোকে কিতাপৰ মাজত যিমান MCQ আছে এইখিনি কিন্তু চাবা। পেজ নাম্বাৰ 142ৰ কুৱেশ্যন 4টো চাবা, তাৰপিছত চাবা তোমালোকে কুৱেশ্যন 8টো চাবা ইম্পৰ্টেণ্ট, তাৰপিছত কুৱেশ্যন 11টো চাবা, তাৰপিছত চাবা কুৱেশ্যন 13টো চাবা, 14টো ইম্পৰ্টেণ্ট, 4ৰ গুণিতক বুলি কৈছে। তাৰপিছত কুৱেশ্যন 16টো চাবা আৰু 17টো চাবা, এইখিনি চাবা। পেজ নাম্বাৰ 146ৰ উদাহৰণ 13টো ইম্পৰ্টেণ্ট আছে, এইটো চাবা। পেজ নাম্বাৰ 149ৰ কুৱেশ্যন 4টো চাবা তোমালোকে, কুৱেশ্যন 5 চাবা, তাৰপিছত চাবা কুৱেশ্যন 9টো চাবা, এইটো ইম্পৰ্টেণ্ট হৈ আছে। তাৰপিছত তোমালোকে চাবা কুৱেশ্যন 12, 13, 14, এইখিনি কিন্তু চাবাই। মই যিখিনি ইম্পৰ্টেণ্ট বুলি কৈছোঁ এইখিনি তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি যাবা। চাবা এইখিনিৰ পৰাই কুৱেশ্যন আহিব, কোনো টেনশ্যন নাই, এইখিনিৰ পৰা কুৱেশ্যন আহিব, তোমালোকে বিন্দাছ কৰিব পাৰিবা। ধন্যবাদ।